Hello everyone, welcome to SS Learning Studio. আমি আগৰ ক্লাছ কেইটাত আমাৰ ঋগবেদা আৰু সামবেদাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি যজুৰ্বেদৰ বিষয়ে আলোচনা কৰিম। The Yajurveda is the third Veda in the collection of the four Vedas and occupies a special place in the evolution of Vedic literature. While the Rig Veda focuses on the hymns of praise and Samveda emphasize melodies, the Yajurveda is primarily concerned with the prose, formulas, and rituals to be recited by the priest during sacrifices. The word Yajurveda itself means the Veda of sacrificial formulas. Yajurveda হৈছে যে আমাৰ যি চাৰিটা বেদ আছে সেই সংকলনৰ ভিতৰত আমাৰ তৃতীয়টো বেদ আৰু ই যি আমাৰ বৈদিক সাহিত্য আছে তাৰ বিকাশত এক বিশেষ স্থান দখল কৰিছে। যেনেকৈ আমি আগতে পাইছোঁ যে ঋগবেদে যেনেকৈ আমাৰ প্ৰশংসাৰ স্তুতি গীতৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ঠিক সেইদৰে সামবেদে সুৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বিপৰীতে আমি দেখা পাইছোঁ যে যজুৰ্বেদে মূলতঃ যজ্ঞৰ সময়ত পুৰোহিতসকলে যিবিলাক আবৃত্তি কৰা সূত্ৰ আৰু ৰীতি নীতিৰ লগতহে জড়িত। যজুৰ্বেদ শব্দটোৰ অৰ্থ পাইছোঁ যে আমাৰ ত্যাগৰ যিটো সূত্ৰ আছে সেই সূত্ৰৰ বেদ। ইয়াৰ পৰা এটা বস্তু আমি দেখা পাইছোঁ যে ই আকৌ কি কৰিছে যে আমাৰ বিমূৰ্ত যিবিলাক প্ৰাৰ্থনা আছে, দৃঢ় যিবিলাক ৰীতি নীতি পালনৰ মাজত ব্যৱধান সেইবিলাক দূৰ কৰে। বৈদিক যুগত অনুষ্ঠান পৰিচালনাৰ বাবে যিবিলাক ব্যৱহাৰিক আমাৰ মাপকাঠি বা পৰিকামাঠু ব্যৱহাৰ কৰা হৈছিল সেয়া আমাৰ যজুৰ্বেদৰ পৰাহে লোৱা হৈছিল। Meaning of Yajurveda. Yajurveda অৰ্থ. The term Yajurveda is derived from the Sanskrit words yajus meaning sacrificial formula and Veda meaning whole knowledge. Thus Yajurveda is a knowledge of sacrificial rites. It is primarily a manual for priests to serve as a guide to the performance of various rituals such as fire, sacrifice, offerings and chanting of the mantras. হ'ব মই চাগে অকণমান আপোনালোকক স্পীডত পঢ়ি গৈছোঁ। অলৰেডি স্ক্ৰীনত আছে বস্তুখিনি, আপোনালোকে এইখিনি স্ক্ৰীনশ্বট ল'ব পাৰে, সেইখিনি চাব পাৰে, যাৰ কাৰণে মই স্পীডত পঢ়ি গৈছোঁ বস্তুখিনি। চ' ইয়াত কি কৈছে যে যজুৰ্বেদ যিটো শব্দ আছে এই শব্দটো আমাৰ ক'ৰ পৰা আহিছে, এইটো আমাৰ সংস্কৃত দুটা শব্দৰ পৰা আহিছে। এটা হৈছে কি কৈছে আমাৰ যজুস মানে আছিল যজ্ঞ আৰু যাৰ যিটো অৰ্থ আছে ত্যাগৰ সূত্ৰ আৰু বেদ মানে হ'ল জ্ঞান। অৰ্থাৎ যজুৰ্বেদ হৈছে যিবিলাক বলিদানমূলক ৰীতি নীতি তাৰ জ্ঞান। ই মূলতঃ কি কৰিছিল যে পুৰোহিতসকলৰ এখন হাতপুথি হিচাপে কাম কৰিছিল আৰু ই অগ্নিযজ্ঞ, নৈবেদ্য আৰু মন্ত্ৰ জপৰ দৰে বিভিন্ন যিবিলাক আমাৰ ৰীতি নীতি পালনৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল। যিবিলাক এই আমাৰ ৰীতি নীতিবিলাক আছে সেইবিলাক কি কৰিছিল যে মহাজাগতিক ক্ৰম ৰতা, ইয়াৰ বিষয়ে আমি ইতিমধ্যে আমাৰ ঋগবেদত আমি আলোচনা কৰিছোঁ। দেৱতাসকলক যিবিলাক সন্তুষ্ট কৰা আৰু আমাৰ ব্যক্তি আৰু সমাজৰ যিটো আমাৰ সামাজিক যিটো জীৱন যাপন শৈলী তাৰ মাজত এটা সমৃদ্ধতা নিশ্চিত কৰে আৰু এটা অত্যাৱশ্যকীয় সমল হিচাপে কাম কৰিছিল। হ'ল ষ্ট্ৰাকচাৰ অফ যজুৰ্বেদা। যজুৰ্বেদাত আমি পাইছোঁ যে ইয়াত আমাৰ ভাগ আমাৰ দুটা দিয়া হৈছে, যে এটা হৈছে শুক্ল অৰ্থাৎ শুক্লা হোৱাইট যজুৰ্বেদা মিনছ শুক্লা যজুৰ্বেদা আৰু এটা হ'ল আমাৰ কৃষ্ণ যজুৰ্বেদা। শুক্ল মিনছ হোৱাইট এণ্ড কৃষ্ণ মিনছ ব্লেক। যে আমাৰ শুক্ল যজুৰ্বেদাত কি কৈছে যে দিছ ভাৰ্জন ইজ মোৰ চিষ্টেমেটিক প্ৰেজেণ্টিং মন্ত্ৰাছ এণ্ড ৰিচুৱেলছ ইনষ্ট্ৰাকশ্যন ইন এ ক্লিয়াৰ মোৰ অৰ্গেনাইজড মেনাৰ। দি মোষ্টলি প্ৰমিনেণ্ট দ্য Vajanase Samhita attribute to the sake of the Yajnavalkya. যে ইয়াত আমাক কি কৰা হৈছে যে যজুৰ্বেদত শুক্লত কি কৰা হৈছে শুল্কত যে এই সংস্কৰণটো অধিক প্ৰণালীবদ্ধ, মন্ত্ৰ আৰু আনুষ্ঠানিক যিবিলাক নিৰ্দেশনাবোৰ আছিল এইবিলাক স্পষ্ট আৰু অধিক সংগঠিত ধৰণে মানে তাত কি কৰা হৈছিলে উপস্থাপন কৰা হৈছিল। ইয়াত আমাৰ বেছি আমি দেখিছিলোঁ যে আটাইতকৈ বেছি প্ৰাধান্য পাইছিলে যে প্ৰধান পাঠ যিটো আছিলে যে বজনেছেয় সংহিতা, য'ত মূল কৃতিত্ব আছিল যিটো আমাৰ ঋষি আছিলে যাজ্ঞবল্ক্যকহে দিয়া হৈছিল। ছেকেণ্ড যিটো আছে আমাৰ যে কৃষ্ণ যজুৰ্বেদ, তাত কি কৰা হৈছে যে দিছ ভাৰ্চন
intermingles the mantras of explanatory prose passage, making the structure of the detail in the rituals of interpretation. ইয়াত এই সংস্কৰণে মন্ত্ৰবিলাক যিবিলাক বাক্যমূলক গদ্য খণ্ডৰ সৈতেহে মিলিত কৰে, যাৰ ফলত ইয়াক অতি কম গঠনমূলক কিন্তু আনুষ্ঠানিক ব্যাখ্যাত অধিক মানে বিশদ কৰি তুলিছিলে। এই যিবিলাক প্ৰধান ভাগসমূহ আছিলে বা প্ৰধান পাঠসমূহ আছিলে তাৰ ভিতৰত দেখা গৈছিল যে আমাৰ যিবিলাক তৈতিৰীয়া সংহিতা বা মৈত্ৰেয়ী সংহিতা আৰু কথক সংহিতা এই পাঠসমূহ বেছি উল্লেখনীয় আছিলে। যজুৰ্বেদত আমি দেখা পাইছিলোঁ যে কি আছিল যে ব্ৰাহ্মণ, অৰণ্য আৰু উপনিষদ অন্তৰ্ভুক্ত আছিলে আৰু যিয়ে আমাৰ যিবিলাক ৰীতি নীতি আৰু দাৰ্শনিক অন্তৰ্দৃষ্টিৰ এটা গভীৰ ব্যাখ্যা প্ৰদান কৰিছিল। আৰু এই যিবিলাক মানে উপনিষদ আছিলে ইয়াৰ ভিতৰত এটা আছিলে আমাৰ যি দুটা আছিলে ঈশা উপনিষদ আৰু তৈতৰীয়া উপনিষদ বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। আমাৰ নেক্সট আমাৰ পইণ্টটো ইয়াৰ মূল গুৰুত্ব কি আছে বা ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কি আছে যে কণ্টেণ্ট এণ্ড থিমছ। যজুৰ্বেদ ইজ প্ৰাইমাৰলি ৰিচুৱেল টেক্সট ডিজাইন টু ৰিচাইটেড বাই দ্য Adhvarya priest who is responsible for the physical performance of yajnas. It includes formulas yajas to accompany the offering they obtained, such as ghee, milk, grains into the sacred fire. Instructions for performing complex sacrifices like the Ashwamedha and Rajasvaya. যে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছিল যে যিবিলাক আমাৰ যজ্ঞ হৈছিলে সেই যজ্ঞবিলাকত যিবিলাক আমাৰ পবিত্ৰ জুইত ঘিউ, গাখীৰ আৰু শস্যৰ দৰে নৈবেদ্য আগবঢ়োৱা হৈছিলে। সেই আগবঢ়াওঁতে কিছুমান সূত্ৰ পাঠ কৰা হৈছিল। আৰু দ্বিতীয়তে যিবিলাক আমাৰ অশ্বমেধ যজ্ঞ মানে ঘোঁৰা বলি দিয়া বা ৰাজহুৱা যজ্ঞ যিবিলাক ৰাজকীয় অভিষেক আছিল তাৰ দৰে যিবিলাক জটিল যিবিলাক বলিদান তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছিল। লগতে আমাৰ কি আছিলে যে third one, chants and invocations directed deities like Agni, Indra, Varuna, Vishnu, Prajapati and Rudra. যিবিলাক আমাৰ যজ্ঞ আছিল বা আমাৰ মন্ত্ৰ আছিল সেইবিলাক মূলতঃ আমাৰ অগ্নি দেৱতা, ইন্দ্ৰ দেৱতা, বৰুণ দেৱতা, বিষ্ণু দেৱতা, প্ৰজাপতি আৰু ৰুদ্ৰৰ দৰে দেৱতাসকলৰ নিৰ্দেশতহে মন্ত্ৰ আৰু প্ৰাৰ্থনা কৰা হৈছিল। Philosophical reflections on the meanings of the sacrifice and the role of the human beings are cosmic order and the ultimate goal of liberation. যে ইয়াৰ মূল অৰ্থ আছিল কি যে ত্যাগৰ অৰ্থ, মহাজাগতিক ক্ৰমত মানুহৰ ভূমিকা আৰু যিবিলাক আমাৰ মুক্তিৰ চূড়ান্ত লক্ষ্য ইয়াৰ ওপৰতহে দাৰ্শনিক এটা প্ৰতিফলন আমাক যজুৰ্বেদে দিয়ে। এটা বস্তু লক্ষ্য কৰিবলগীয়া যে আমাৰ যজুৰ্বেদত বৰ্ণনা কৰা যিবিলাক ৰীতি নীতিবোৰ কেৱল বাহ্যিক কাৰ্য নাছিলে কিন্তু বিশ্ব ব্ৰহ্মাণ্ডক বহন কৰা যিবিলাক আমাৰ বহন কৰা শক্তিশালী আধ্যাত্মিক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া হিচাপেহে গণ্য কৰা হৈছিল। এই যজ্ঞবোৰে মানুহ, দেৱতা আৰু লগতে প্ৰকৃতিৰ মাজত এটা পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰতীক হিচাপে কাম কৰিছিল যিয়ে আমাক মহাজাগতিক ক্ৰমৰ যিটো ভাৰসাম্যতা তাক বজাই ৰাখিছিল। Our next point is philosophical contribution. Though ritualistic in nature, Yajurveda also laid the foundation for later philosophical inquiry. The Isha Upanishad found in the Shukla Yajurveda emphasizes the unity of the material and spiritual worlds, declaring that the divine pervades everything. It teaches the importance of the renunciation, self-realization, and harmony between worldly duties and spiritual pursuits. যে আমাৰ দাৰ্শনিক অৱদান দেখা যায় যে যদিও ৰীতি নীতিৰ যিবিলাক প্ৰকৃতিৰ লগত সম্পৰ্কিত আছিলে যজুৰ্বেদে যিবিলাক আমাৰ পৰৱৰ্তী যিবিলাকসকল দাৰ্শনিক আছিল সেই দাৰ্শনিক অনুসন্ধানৰ ভেটি হিচাপেও কাম কৰিছিল। যে দেখা গৈছে যে যিবিলাক আমাৰ শুক্ল যজুৰ্বেদত পোৱা যিবিলাক ঈশা উপনিষদ সেই ঈশা উপনিষদে আমাৰ যিবিলাক ভৌতিক আৰু আধ্যাত্মিক জগতৰ ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু ই প্ৰকাশ কৰিছিল যে ঐশ্বৰিক শক্তি সকলোতে বিস্তৃত হৈ আছে। লগতে ই কৈছে যে যজুৰ্বেদে ত্যাগ, আত্ম উপলব্ধি আৰু সাংসাৰিক যিবিলাক কৰ্তব্য আৰু আধ্যাত্মিক যিবিলাক অনুসৰণ তাৰ মাজত সম্প্ৰীতিৰ গুৰুত্ব শিকায়।
The Taittiriya Upanishad of the Sri Krishna Yajurveda explores the concept of the 5 shades of human existence: body, life force, mind, intellect, and bliss. These layered understanding of human nature influenced later Vedantic philosophy and yoga. The Krishna Yajurveda আমি যেটো পাইছিলো যে তৈতৰীয় উপনিষদ কি কি কৰিছে যে মানৱ অস্তিত্বৰ যেটো আমাৰ পাঁচটা আৱৰণ অৰ্থাৎ আমাৰ কোষ যেটকিটা আছে আমাৰ শেলস যেকিটা আছে সেই শেলস কিটাৰ ওপৰতহে আমাৰ কথা আৱৰণৰ কথা কৈছে যে শৰীৰ জীৱন শক্তি মন বুদ্ধি আৰু মানুহৰ যেটো কি আছে যে ব্লিস অৰ্থাৎ আনন্দৰ যেটো ধাৰণা তাৰহে অন্বেষণ কৰে লগতে ই মানৱ প্ৰকৃতিৰ এটা মানে স্তৰৰ বোধগম্যতাই যে পৰৱৰ্তী সময়ত বেদান্ত দৰ্শন আৰু যোগ অৰ্থাৎ আমাৰ যোগা যেটো আমি কওঁ তাক প্ৰভাৱিত কৰিছিল Yajurveda emphasizes the external rituals. It also hints the internalization of the sacrifice, pointing towards the meditation, knowledge, and ethical living as higher forms of spiritual practices. যে ই কি কৈছে যে হেহে Yajurveda যিবিলাক আমাৰ বাহ্যিক যিবিলাক আমাৰ ৰীতি নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিপৰীতে ই ত্যাগৰ আভ্যন্তৰীকৰণৰ কি দিছিল এটা আমাৰ সাইন দিছিল অৰ্থাৎ ইংগিত দিছিল ধ্যান জ্ঞান আৰু নৈতিক জীৱনক কেনেকৈ আমি আধ্যাত্মিক অনুশীলনৰ দ্বাৰা উচ্চ ৰূপ দিব পাৰি তাৰ বিষয়েহে আঙুলিয়াই দিছিলে আমাৰ নেক্সট পইণ্ট হ'ল যে ৰোল ইন বেদিক সোসাইটি Yajurvedaৰ ৰোল কেনেকুৱা আছিল The Yajurveda was central to the functioning of Vedic society. Rituals served as collective activities that united communities and reinforced social structure. Kings performed grand sacrifices to assert political authority, while householders conducted small rituals to ensure prosperity and spiritual merit. Priests specialized in the recitation and execution of these rituals, giving rise to distinct priestly roles such as Hotri, Udgatri, and Advarya. যে কি কৰা আছে যে বৈদিক সমাজত যিবিলাক কাৰ্যকলাপ আছিল তাৰ কেন্দ্ৰবিন্দু আছিল কি Yajurved মানুহৰ যিবিলাক সম্প্ৰদায়িক সমূহৰ মাজত যেটো একত্ৰীকৰণ তাৰপিছত আমাৰ সামাজিক যিবিলাক গাঁথনি তাক শক্তিশালী কৰাৰ কাৰণে কিছুমান ৰীতি নীতি আৰু কাৰ্যকলাপ আমাৰ Yajurvedeহে আগবঢ়াইছিল যে ৰজাসকলে কি কৰিছিল ৰাজনৈতিক যিবিলাক কৃতিত্বৰ দাবী কৰিছিল বৃহৎ ত্যাগ কৰিছিল আনহাতে গৃহস্থসকলে আমাৰ যিবিলাক সমৃদ্ধি আৰু আধ্যাত্মিক যোগ্যতা নিশ্চিত কৰিবলৈ যিবিলাক আমাৰ সৰু সৰু ৰীতিনীতিবিলাক পালন কৰিছিল পুৰোহিতসকলে এই ৰীতিনীতিবোৰ আবৃত্তি আৰু কাৰ্যকৰীকৰণৰ কাৰণে বিশেষত্ব লাভ কৰিছিল যাৰ ফলত দেখা গৈছিল যে আমাৰ ক্ষত্ৰি উদ্গত্ৰী আৰু অধৰ্যৰ দৰে পৃথক পুৰোহিতৰ ভূমিকা ইয়াত সৃষ্টি হৈছিল যাৰ ফলত দেখা গৈছিল যে এই পাঠবোৰে আমাৰ বৈদিক সমাজৰ যিবিলাক আমাৰ ধৰক শ্ৰেণীবদ্ধ আৰু সুসংগঠিত যেটো আমাৰ প্ৰকৃতি আছিল তাক প্ৰতিফলিত কৰে য'ত আমাৰ কি হৈছিল যে ধৰ্ম ৰাজনীতি আৰু অৰ্থনীতিৰ গভীৰভাৱে জড়িত হৈ আছিল ত্যাগৰ বাবে আমাৰ বৃহৎ যিবিলাক সম্পদ আৰু অংশগ্ৰহণৰ প্ৰয়োজন হৈছিল যি ধৰ্মীয় অনুশীলনৰ দ্বাৰা মানে সামাজিক আৰু অৰ্থনীতিৰ মাত্ৰা কিমানখিনি আছে কিমানখিনি জোখমাপ কৰি আছে সমাজখন কেনেকৈ চলিছে ইয়াৰ বিষয়েও ইংগিত প্ৰদান কৰিছিল লিটাৰেলি এণ্ড কালচাৰেল ভেলু Yajurvedত আমাৰ সাহিত্য সংস্কৃতি কেনেকুৱা আছিলে তাৰ বিষয়ে আমি আলোচনা কৰিম যে in terms of literature the Yajurveda showcases a blend of ritual instructions and poetic invocation highlighting the transition from the poetic hymns of the Rigveda to prose discourse. It also a vital source of information about early Indian rituals, political life, kingship and social organization. যে Yajurveda কি কৰিছে যিবিলাক আমাৰ ৰীতিনীতি নিৰ্দেশনা আৰু কাব্যিক প্ৰাৰ্থনাৰ এটা মিক্সচাৰ অৰ্থাৎ মিশ্ৰণ হিচাপেহে প্ৰদৰ্শন কৰিছে যি ঋগ্বেদৰ কাব্যিক স্তুতিগীতৰ পৰা গদ্য কথালৈ
পৰিৱৰ্তনৰ ওপৰত এটা আমাৰ দৃষ্টিগোচৰ কৰিছে ইয়াৰ ওপৰত এটা আলোকপাত কৰে ই প্ৰাৰম্ভিক যিবিলাক আমাৰ ভাৰতীয় ৰীতি নীতি ৰাজনৈতিক জীৱন ৰাজত্ব আৰু সামাজিক সংগঠনৰ যিবিলাক তথ্য আমি ইয়াৰ পৰা পাওঁ The grand sacrifices like the Ashwamedha were not merely religious ceremonies but also symbolic of the political sovereignty and imperial power. Thus, the Yajurveda documents and the intimate relationship between the rituals authority in ancient India. যে কি কৈছে যে যিবিলাক আমাৰ ধৰক য়শোমেধা যজ্ঞৰ দৰে যিবিলাক বিশাল বলিদান আছিল ই অকল এটা ধৰ্মীয় অনুষ্ঠান নাছিলে বৰঞ্চ ই কি কৰিছিল যে ৰাজনৈতিক সাৰ্বভৌমত্ব আৰু সাম্ৰাজ্যবাদী শক্তিৰ প্ৰতীক আছিল গতিকে আমি ইয়াক ক'ব পাৰোঁ যে যজুৰ্বেদ প্ৰাচীন ভাৰতত ৰীতি নীতি আৰু কৰ্তৃত্বৰ মাজত এটা ঘনিষ্ঠ সম্পৰ্কক নথিভুক্ত কৰে ৰিলেভেন্স ইন মডাৰ্ণ টাইমছ যে আধুনিক যুগত যজুৰ্বেদাৰ প্ৰাসংগিকতা কি আছে দ্য যজুৰ্বেদা while rooted in ritualism still carries relevance today its Upanishadic portions provided timeless teachings on the nature of reality the self the ethical living the emphasis on harmony between the material and spiritual worlds is a message highly relevant in modern times where materialism often overshadows spiritual values যে আজিৰ আধুনিক যুগতো এই যজুৰ্বেদৰ যিবিলাক ৰীতি নীতি সেইবিলাক বৰ্তমানেও প্ৰাসংগিকতা কিছুমান আজি আমাৰ বহন কৰি আছে আধুনিক যুগতো এইটো বহন কৰি আছে যে ইয়াৰ যিবিলাক উপনিষদিক অংশবোৰ আছে সেয়া বাস্তৱ জীৱনৰ নিজৰ তথা নৈতিক জীৱনৰ যিটো প্ৰকৃতি তাৰ ওপৰত এটা আমাৰ কালজয়ী শিক্ষা প্ৰদান কৰে যে ই কি কৰিছে আমাৰ যিটো বস্তুগত আৰু আধ্যাত্মিক জগতৰ মাজত সম্প্ৰীতি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু আধুনিক সময়ত ই এক অতি প্ৰাসংগিক বাৰ্তা য'ত আমাৰ কি কৰিছে যে বাস্তৱবাদে প্ৰায়ে আমাৰ আধ্যাত্মিক মূল্যবোধবোৰক ছায়ামায়া কৰা দেখা যায় কিন্তু সেইবিলাকৰ যিবিলাক ৰীতি নীতিৰ যিটো প্ৰাসংগিকতা বা ইয়াৰ যিটো গুৰুত্ব বৰ্তমান সমাজতো দেখা পোৱা যায় Additionally, the Yajurveda's vision of sacrifice can be reinterpreted in the contemporary terms as an act of self-discipline, service, and ecological responsibility. ই লগতে কি কৰিছে যে বৰ্তমান যুগত যিটো যজুৰ্বেদৰ যিটো ত্যাগৰ যিটো দৃষ্টিভংগীক সমসাময়িক ভাষাত আত্ম অনুশাসন সেৱা আৰু পৰিৱেশগত যিটো দায়বদ্ধতা যিটো কাৰ্য তাক আকৌ পুনৰ ব্যাখ্যা কৰিব পাৰি যে বৰ্তমান যুগত আমাৰ যিটো সেলফ যিটো আমাৰ ডিসিপ্লিনৰ প্ৰয়োজন আছে আমাৰ আনজনৰ প্ৰতি সেৱাৰ প্ৰয়োজন আছে আমাৰ যিটো পৰিৱেশৰ প্ৰতি আমাৰ দায়িত্ববোধ তাৰ প্ৰয়োজন আছে হেতু যজুৰ্বেদাই আমাকহে দৰ্শাই দিয়ে Just as the ancient sacrifices sustained the cosmic order, modern society can maintain harmony by practicing sustainability, ethical responsibility, and respect for all the forms of life. ই কি কৰিছে যেনেকৈ প্ৰাচীন ত্যাগবোৰে মহাজাগতিক ক্ৰমটো বজাই ৰাখিছিল ঠিক তেনেদৰে আধুনিক সমাজতো সকলো ধৰণৰ জীৱনৰ প্ৰতি আমাৰ সুস্থিৰতা নৈতিক দায়িত্ব আৰু সন্মান অনুশীলন কৰি সম্প্ৰীতি বজাই ৰাখিব পাৰে গতিকে ইয়াৰ পৰা এটা বস্তু আমাৰ স্পষ্ট হয় যে আধুনিক যুগত যজুৰ্বেদৰ প্ৰাসংগিকতা অতিশয় গুৰুত্বপূৰ্ণ আৰু অতিশয় উচ্চমানৰ Lastly, the Yajurveda is much more than a manual of rituals. It is a profound text that reflects the religious, social, and philosophical foundation of ancient Indian civilization. While it systemized in performance of sacrifices, it also carried seeds of deeper metaphysical inquiry that blossomed in the Upanishads by harmonizing outer rituals with the inner realization, and Yajurveda continues to guide spiritual seeker and remains a living legacy of India's timeless wisdom. যে অবহত আমি ক'ব পাৰোঁ যে যজুৰ্বেদৰ ৰীতি নীতিৰ পুস্তকতকৈ অধিক ওপৰত ইয়াৰ স্থান আমি ইতিমধ্যে কৈছোঁ যে ইয়াৰ গুৰুত্ব ইয়াৰ স্থান বহুত শ্ৰেষ্ঠ বহুত ওপৰত ই এক গভীৰ গ্ৰন্থ যি কি কৰিছে যে প্ৰাচীন ভাৰতীয় সভ্যতাৰ যিটো আমাৰ ধৰ্মীয় সামাজিক দাৰ্শনিক ভেটি তাক প্ৰতিফলিত কৰিছে
যদিও ই ত্যাগৰ কাৰ্যকলাপ হিচাপে প্ৰণালীবদ্ধ কৰা হৈছিল, ই কিন্তু উপনিষদত বিকশিত হোৱা যিটো আমাৰ গভীৰ আধ্যাত্মিক অনুসন্ধান তাকো কঢ়িয়াই আনিছে। বাহ্যিক ৰীতি নীতি যিবিলাক আছে তাৰ সৈতে আভ্যন্তৰীণ উপলব্ধিৰ যিটো আমাৰ সমন্বয় তাকো ই কঢ়িয়াই আনিছে। ইয়াৰ যিটো মূল যিটো আমাৰ বিষয়বস্তু তাক সাধন কঢ়িয়াই আনিছে, ইয়াক গুৰুত্ব আমাক বুজাই দিছে। যজুৰ্বেদে কি কৰিছে, লগতে যে আধ্যাত্মিক অনুসন্ধানকাৰী যিসকল আছে সেইসকলৰ পথ প্ৰদৰ্শন হোৱাটো আমাক সহায় কৰিছে। পথ প্ৰদৰ্শন যজুৰ্বেদ অব্যাহত ৰাখিছে আৰু ভাৰতীয় যিটো কালজয়ী জ্ঞানৰ এক জীৱন্ত উত্তৰাধিকাৰী হিচাপে এতিয়াও যজুৰ্বেদৰ গুৰুত্ব অপৰিসীম। থেংক ইউ ফৰ ৱাচিং। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি নেক্সট ক্লাছত আমাৰ লাষ্ট যিটো বেদা আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। থেংক ইউ।